সেন্সাস সম্পৰ্কীয় আন এটা ভিডিঅ'লৈ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোত আৰম্ভ কৰিম আপোনালোকে যিহেতু এটা কথা শুনি আহিছে সকলোৰে মুখে মুখে যে লোকগণনা বা সেন্সাস হ'বলৈ গৈ আছে। চ' এই সেন্সাসৰ বাবে আপোনালোকে নিজে নিজে কি কৰিব পাৰিব, অনলাইন আবেদন কৰিব পাৰিব, অৰ্থাৎ সেল্ফ ইনুমেৰেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিব। সেন্সাসৰ বাবে আপোনালোকে নিজে স্বগণনা কৰি আপোনালোকৰ ঘৰৰ ডিটেইলছ সব জনাব লাগিব। লগতে আপোনালোকৰ ঘৰত যিসকল বিষয়া আছে, চৰকাৰী বিষয়া, তেখেতসকলেও আপোনালোকৰ ঘৰলৈ আহিব। আহি আপোনালোকৰ ডাটাবোৰ ভেৰিফাই কৰিব। আপোনালোকৰ এই ডাটাবোৰ যে ভেৰিফাই কৰিব, কি কি ডকুমেণ্টছ আপোনালোকে ৰেডি ৰাখিব, সেই বিষয়ে মই এই ভিডিঅ'টোত সকলোখিনি জনাই দিম। যিটো ভিডিঅ'টো অসমৰ পৰা বহুতে চাব। আপোনালোকৰ যদি কিবা আশা থাকি যায় তেন্তে কমেণ্ট বক্সত জনাই দিব, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো মই কেৱল নিজৰ অভিজ্ঞতাৰ পৰাহে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে শুধৰাই ল'ব। আৰু অফিচিয়েল যিবিলাক খবৰ আছে, অফিচিয়েল যিবিলাক অৰ্ডাৰ আছে, সেইবিলাকহে আপোনালোকে ফ'ল' কৰিব। চ' আপোনালোকৰ ঘৰত যেতিয়া কি হ'ব, সেল্ফ ইনুমেৰেটৰ যাব, তেখেতসকলে সেল্ফ ইনুমেৰেটৰ নহয়, চৰকাৰীভাৱে যিবিলাক ইনুমেৰেটৰ আহিব বা গণনাকাৰী আহিব, তেখেতসকলে আপোনালোকক কিছুমান তথ্য যিবিলাক আপোনালোকে ছাবমিট কৰিব অনলাইনত, সেইখিনি চেক কৰিব। ঠিক আছে। সেন্সাস 2027 আপোনালোকে কি কৰিব পাৰিব নিজে, অৰ্থাৎ আমাৰ অসমত 2 আগষ্টৰ পৰা মই এইটো ঠিক কনফাৰ্ম 2 আগষ্টৰ পৰা অনলাইন কৰাৰ সুবিধা দিব, য'ত আপোনালোকে নিজে কি কৰিব পাৰিব, সেন্সাসত অংশগ্ৰহণ কৰিব পাৰিব আৰু আপোনালোকৰ ঘৰৰ সকলো ডাটা ফিল আপ কৰিবলৈ পাৰিব। এতিয়া আপোনালোকে যেতিয়া ফৰ্মখন ফিল আপ কৰিব, পুনতে আপোনালোকে কি কৰিব লাগিব, আপোনাৰ অফিচিয়েল ৱেবছাইটত আহিব লাগিব। অফিচিয়েল ৱেবছাইটৰ লিংকটো মই আপোনালোকক দি ৰাখিম ধুনীয়াকৈ, আপোনালোকে চিন্তা কৰিব নালাগে, মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিম। চ' প্ৰথমতে আপোনালোকে কি কৰিব, সেল্ফ ইনুমেৰেশ্যন HL লগ ইন কৰিব। ঠিক আছে। ইয়াতে আপোনালোকে প্ৰথমতে কি কৰিব, ষ্টেটটো চিলেক্ট কৰি ল'ব লাগিব, এটা আছাম দিলে, তাৰপিছত ইয়াত থকা কেপচাটো দেখিছেনে, কেপচাটো ইয়াত ফিল আপ কৰি ল'ব। এইখিনি ফিল আপ কৰাৰ আগতে মই আপোনালোকক কৈ থওঁ যে আপোনালোকে কি কি ডকুমেণ্টছ সাজু কৰি ৰাখিব লাগিব। চ' 1 নম্বৰতে আপোনালোকে সাজু কৰিব লাগিব ষ্টেট, আপোনাৰ কোনটো ষ্টেটৰ, যিটো ইয়াত তোমালোকে পাই গ'লে বা আপোনালোকে পাই গ'ল। তাৰপিছত হ'ল আপোনালোকৰ লাগিব ঘৰৰ মুৰব্বীৰ নাম লাগিব। ঠিক আছে। আপোনালোকৰ ঘৰৰ মুৰব্বীৰ নাম লাগিব। তাৰপিছত 3 নম্বৰতে আপোনালোকৰ এটা মোবাইল নাম্বাৰ লাগিব, যিটো ঘৰৰ আপোনালোকৰ মুৰব্বীজনৰ মোবাইল নাম্বাৰ আপোনালোকে দিব। তাত এটা OTP আহিব আৰু সেই OTPটো আপোনালোকে ব্যৱহাৰ কৰিলেহে এই ৱেবছাইটটোত, অৰ্থাৎ এই সেল্ফ ইনুমেৰেটৰ বা স্বগণনা আপোনালোকে কৰিব পাৰিব। ঠিক আছে। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, ভাষা নিৰ্বাচন কৰিব লাগিব। চ' আপোনালোকে ভাষাটো, লেংগুৱেজটো যেতিয়া আপোনালোকে নিৰ্বাচন কৰিব, আপোনালোকে অলপমান সাৱধান হ'ব, ভাষাটো নিৰ্বাচন ভালদৰে কৰি ল'ব। আপোনালোকৰ যিটো ভাষা হয় সেইটো ভাষা, যেনে এছামিছ হ'লে এছামিছ আপোনালোকে দি দিব। তাৰপিছত আপোনালোকৰ লোকেশ্যনটো ট্ৰেক কৰিব, আপোনালোকৰ ক'ৰ পৰা ধৰ হ'ল এইটো এপছটো কৰিব, আপোনাৰ লোকেশ্যনটো লাগিব। চ' লোকেশ্যনটো আপোনাৰ কেনেকৈ পাব, আপোনালোকৰ জিলাখনৰ নাম, তাৰপিছত আপোনালোকৰ পিনক'ড, যেতিয়া আপুনি ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ কি হৈ যাব, মেপখন শ্ব' হৈ যাব। যদি আপোনালোকে ফটো সহকাৰে চাব বিচাৰে, দেখিছেনে, এনেকৈ আপোনালোকে চাব পাৰে। চ' আপোনালোকে ইয়াতে কি ভাষা যেতিয়া নিৰ্বাচন কৰিলে, তাৰপিছত আপোনাৰ মোবাইল নম্বৰ OTP আহিলে, আপোনালোকে OTPটো কি কৰিলে, ভেৰিফাইড কৰিলে। তাৰপিছত আপোনালোকৰ ঠিকনা নিশ্চিত কৰিব লাগিব, যেনে আছাম দিলে, তাৰপিছত আপোনালোকৰ যিখন জিলা হ'ব জিলাখন দিব লাগিব, তাৰপিছত আপোনালোকৰ চাব ডিষ্ট্ৰিক্টখন আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছতে আপোনালোকৰ পাৰ্চনেল ডিটেইলছ দিব লাগিব, আপোনাৰ নাম, তাৰপিছত আপোনাৰ জেণ্ডাৰ, তাৰপিছতে আপোনাৰ কি আহিব, আপোনাৰ ডেট অফ বাৰ্থ, তাৰপিছত আপোনালোকৰ হাউচ হোল্ড ডিটেইল দিব লাগিব, টোটেল মেম্বাৰ্ছ ইন হাউচ হোল্ড, আপোনালোকৰ পৰিয়ালত কিমান পৰিয়াল আছে এই আটাইখিনি তথ্য ইয়াত পূৰণ কৰিব লাগিব। তাৰপিছতে নেক্সট আপোনালোকৰ ষ্টেপ হ'ব, ঘৰৰ তথ্য পূৰণ কৰিব লাগিব, যিটো ঘৰটো নিজৰ হয়নে ৰেণ্টেড হয়, তাৰপিছত আপোনালোকৰ কেইটা ৰুম আছে, তাৰপিছত আপোনাৰ টেপ ৱাটাৰ আছে নে, চ'ৰ্চ অফ ড্ৰিংকিং ৱাটাৰ, আপোনাৰ খোৱা পানীৰ ব্যৱস্থাৰ বিষয়ে আপোনালোকে তাত জমা দিব লাগিব। অৰ্থাৎ আপোনালোকে এইখিনি বস্তু তাত ফিল আপ কৰিব লাগিব। চ' এইখিনি ডাটা আপোনালোকে এতিয়া ৰেডি কৰি ৰাখক, যিহেতু স্বগণনা হ'বলৈ গৈ আছে অতি সোনকালে। চ' আপোনালোকে আগতীয়াকৈ এইবোৰ ডাটা ৰেডি কৰি ৰাখক। তাৰপিছতে সমস্ত তথ্য পৰীক্ষা কৰক, তাৰপিছতে আপোনালোক কনফাৰ্ম কৰিব পাৰিব। লগতে আৰু মই কিছুমান কথা কৈ দিছোঁ, আপোনালোকে যেতিয়া ছেকেণ্ড ষ্টেপত যাব, তেতিয়া সেন্সাস হাউচ হোল্ড যিটো আপোনালোকৰ ডিটেইলছ থাকিব, সেইটো কিন্তু ভালদৰে আপোনালোকে ফিল আপ কৰিব। ঠিক আছে। সেন্সাস যিটো হাউচ হোল্ড ডিটেইলছ, এইখিনি ভালদৰে আপোনালোকে কি কৰিব, ফিল আপ কৰি চাৰ্চ কৰি ধুনীয়াকৈ মানে, তাৰপিছত আপোনালোকৰ এটা ঘৰটো কেনেকুৱা কিহেৰে নিৰ্মিত এইটো ইয়াতে আহিব। চ' আপোনালোকৰ ঘৰৰ যিটো কিহেৰে নিৰ্মিত, ইয়াত অপশ্যন থাকিব, ধৰা হ'ল আপোনালোকৰ মাটিৰ ঘৰ,
তাৰপিছতে কাঠৰ ঘৰ, বাঁহৰ ঘৰ, ইটাৰ ঘৰ এনেকুৱাকৈ আপোনালোকৰ অপশ্যন থাকিব। চ' আপোনালোকৰ যিটো ঘৰ হয় সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব, বা অন্যান্য হ'লে টিঙৰ পাতৰ ঘৰৰ অপশ্যন নাথাকিল, ধৰা হ'ল টিং পাতৰ হ'লে আপোনালোকৰ অন্যান্য অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত থাকিব ঘৰৰ দেৱাল কিহৰ নিৰ্মাণ, আপোনাৰ ঘৰখনৰ দেৱালখন কিহেৰে নিৰ্মাণ সেইটো থাকিব, যে ঘাঁহ বন বা খেৰ ইত্যাদি, তাৰপিছত প্লাষ্টিক বা পলিথিন, তাৰপিছত মাটি বা ইটা, তাৰপিছত কেঁচা ইটা বা গাঁথনি নকৰা শিলৰ বা কংক্ৰিট বা পকী ৱাল এনেকুৱা ধৰণৰ অপশ্যন থাকিব, সেইটো আপোনালোকে চাব। তাৰপিছত চেঞ্চাছ ঘৰৰ চাদৰ বিৱৰণ, যদি কাৰোবাৰ চাদ ঘৰ আছে চাদৰ বিৱৰণটো আপোনালোকে দিব লাগিব। চেঞ্চাছ ঘৰৰ বৰ্তমান অৱস্থা, আপোনালোকৰ চেঞ্চাছ কৰা যিটো ঘৰ, আপুনি নিজে যিটো চেঞ্চাছ কৰিছে ঘৰটোৰ বিৱৰণ আপোনালোকে দিব লাগিব। যেন তাতে অপশ্যন থাকিব, ঘৰটো ধৰা হ'ল ভাল বুলি থাকিলে, তাৰপিছত আপোনাৰ বসবাসৰ কি থাকিব, যোগ্য হয়নে, তাৰপিছত থাকিব আপোনাৰ ক্ষতিগ্ৰস্ত হয় নেকি। চ' আপোনালোকৰ ঘৰটো যিটো কেটেগৰীত কৰে আপোনালোকে শুদ্ধভাৱে ইয়াত অপশ্যনটোত ক্লিক কৰিব লাগিব, এই চেল্ফ ইনভেণ্টৰ ঘৰত। তাৰপিছত ছেভ এণ্ড নেক্সট আপোনালোকে কৰিব লাগিব। সেইখিনি সময়ত মূলতে কথাখিনি আপোনালোক কৈ দিছোঁ, আপোনালোকে এইখিনি বস্তু জানিব লাগিব। তাৰপিছত এটা চ'ৰ্চ, আপোনাৰ খোৱা পানী, আপোনাৰ চ'ৰ্চ থাকিব, যেনে খোৱা পানীটো থাকিলে, তাৰপিছত বিদ্যুৎ, লেট্ৰিন, কিটচেন, বাথৰুম ইত্যাদি আপোনালোকে বিৱৰণ দিব লাগিব। তাৰপিছতে আপোনালোকৰ সম্পদ অৰ্থাৎ ৰিচ'ৰ্চ, আপোনাৰ ঘৰত কি আছে, ধৰা হ'ল আপোনালোকৰ ৰেডিঅ', টিভি, টেলিভিশ্যন, ইণ্টাৰনেট আছেনে নাই, সেৱা, লেপটপ, ৱাইফাই, কম্পিউটাৰ, বাইক, কাৰ কি আছে, এইবিলাক ক'ত আপোনালোকে তাত ধুনীয়াকৈ মানে একদম পূৰা ভৰাব লাগিব, ঠিক আছে। আপোনালোকে শুদ্ধভাৱে এই গোটেইখিনি ডাটা ভৰাব লাগিব। ইয়াত যেতিয়া আপোনালোকে ভৰাবলৈ যাব এনেকুৱাকৈ ধুনীয়াকৈ থেংক ইউ ফৰ ইণ্টাৰেষ্ট চেল্ফ ইনভেণ্টৰ দ্য চেল্ফ ইনভেণ্টেশ্যন এছ ই পিৰিয়ড ইন আছাম ফ্ৰম 2 তাৰিখৰ পৰা। এই দেখিছেনে অসমত কেতিয়াৰ পৰা চেল্ফ ইনভেণ্টৰ আৰম্ভ হ'ব, ইয়াত তাৰিখটো দিয়া আছে 2 আগষ্টৰ পৰা 16 আগষ্টলৈ আপোনালোকৰ হ'ব, ঠিক আছে। চ' আপোনালোকে ধুনীয়াকৈ ৰেডি হৈ থাকক। তাৰপিছতে আপোনালোকে অ'কে মাৰি দিব লাগিব। ষ্টেটটো চিলেক্ট কৰিলে ন, ষ্টেটটো চিলেক্ট কৰি অ'কে মাৰি দিব লাগিব, ভেৰিফাই কেপচাটো ক্লিক কৰি। কিন্তু এতিয়া অ'পেন নহয়, মই কৰিছিলোঁ নহয় অ'পেন, এতিয়া অ'পেন নহয়। যেতিয়া অ'পেন হ'ব মই আৰু এটা ভিডিঅ' বনাম। আপোনালোকে মই কোৱা যিখিনি ডাটা সেইখিনি ধুনীয়াকৈ ৰেডি ৰাখক। 2 তাৰিখৰ পিছত আপোনালোকে জনগণনা হ'লে এই আটাইখিনি ডাটা লাগিব। চ' মই আকৌ এবাৰ কৈছোঁ, আপোনালোকৰ ৰাজ্য, মোৰ ঘৰৰ মুৰব্বীৰ মোবাইল নাম্বাৰ, তাৰপিছত ভাষা যিটো এবাৰ চিলেকশ্যন কৰিব পাৰিব গণনাৰ ক্ষেত্ৰত, লোকেশ্যন ক'ৰ পৰা কৰিব। তাৰপিছত আপোনালোক এডিট অপশ্যন কিন্তু থাকিব দেই, মই মাজতে কথা কওঁ। ইয়াত লাষ্টত আপোনালোকে যেতিয়া চেল্ফ গণনা কৰিব, চেল্ফ ইনভেণ্টৰ কৰিব নিজে, তেতিয়া আপোনালোকৰ লাষ্টত এডিট অপশ্যনটো দেখা পাব। তাৰপিছতে আপোনালোকে ফাইনেল ষ্টেপত যাব পাৰিব, অৰ্থাৎ ছাবমিশ্যন কৰিব পাৰিব অনলাইনত। চ' মেপটো শ্ব' হ'ব। তাৰপিছত চেঞ্চাছৰ হাউচ ডিটেইলটো আপোনালোকে ৰাখিব, সম্পদবোৰ কি আছে ভালদৰে দিব। তাৰপিছত চববোৰ ডাটা শুদ্ধভাৱে যদি হৈছে সেইটো শুদ্ধভাৱে আপোনালোকে ভৰাব লাগিব। তাৰপিছতে নেক্সট স্থানৰ বিৱৰণ, চেঞ্চাছ, গৃহৰ বিৱৰণ, সাধাৰণ তথ্য, সুযোগ সুবিধা কি আছে ঘৰৰ, পৰিসম্পদ, প্ৰিভিউ এণ্ড ফাইনেল লাষ্টত থাকিব। এই আটাইখিনি কথা আপোনালোকে মনত ৰাখিব, যিহেতু মানে চেঞ্চাছৰ সময়। চ' চেঞ্চাছত এইখিনি আপোনালোকৰ প্ৰত্যেক ঘৰৰে ডাটা ফিল আপ কৰিব লাগিব, নিজে কৰিব লাগিব। যদি আপোনালোকে নিজে এই গণনাটো কৰিব নোৱাৰে, আপোনালোকে ভাল কম্পিউটাৰ মানে জনা মানুহৰ ওচৰত যাব, তেখেতসকলৰ জৰিয়তেও আপোনালোকে CSC চেণ্টাৰ ইত্যাদিৰ জৰিয়তে আপোনালোকে এই চেল্ফ ইনভেণ্টৰ কামখিনি কৰিব পাৰিব। ভাল জনা মানুহৰ দ্বাৰাহে এই কামখিনি কৰিব, যদিহে আপোনালোকে নিজে কৰিব নোৱাৰে। তাৰপিছতে কথা হ'ল, যদি আপোনালোকে এইখিনি ফিল আপো নকৰে, তেতিয়াহ'লে কি কৰিব লাগিব, যিবিলাক ইনভেণ্টৰ থাকিব, চৰকাৰীভাৱে নিযুক্ত যিবিলাক ইনভেণ্টৰ থাকিব, তেখেতসকলেও আপোনালোকক সহায় কৰিব। চ' তেখেতসকলৰ সৈতেও আপোনালোকে কণ্টেক্ট কৰিব পাৰে। চ' যিকি নহওক সকলো যাতে শুদ্ধ ডাটা দিয়ে আৰু চেঞ্চাছটো ধুনীয়াকৈ কমপ্লিট হৈ যায়। যদি আৰু এটা ভিডিঅ' লাগে মোক কমেণ্ট বক্সত জনাই দিব, মই কি আৰু থাকে এইখিনি ধুনীয়াকৈ অনলাইন প্ৰক্ৰিয়াত আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম।